Good morning and welcome to my channel. আমি ডিসকাস কৰি আছো ইয়াত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিখিনি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখিনি আমি চেপ্টাৰ ৱাইজ ইয়াত ডিসকাস কৰিছো 2012 ৰ পৰা ষ্টাৰ্ট কৰি 2020 লৈকে আৰু মই ডিসকাস কৰিছো আজি প্ৰবাবিলিটিৰ 2015 ৰ 6 মাৰ্কছৰ যিকেইটা কুৱেশ্যন সেই কুৱেশ্যন কেইটা আজি আমি ইয়াত ডিসকাস কৰিম সো লেটস ষ্টাৰ্ট Azir question to hold, assume that the chances of a patient having a heart attack is 40%. It is also assumed that a meditation and yoga course reduces the risk of heart attack by 30% and prescription of certain drugs reduces its chances by 25%. At a time, a patient can choose any one of the two options with equal probabilities. It is given that after going through one of the two options, the patient selected at random suffers a heart attack. Find the probability that the patient followed a short course of meditation and yoga. Yes. It's a problem of Bayes theorem. Eta Bayes theorem ki hoy moi আগৰ যেটো ভিডিও বনাইছো তাত আমি বেস থিওৰেমৰ প্ৰবলেম সলভ কৰোতে বেস থিওৰেমৰ কথা কৈছো যে বেস থিওৰেমত কি কৰা হয় কেইটামান ইভেন্ট কনসিডাৰ কৰিব লাগে যি কেইটা ইভেন্ট মিউচুয়ালি এক্সক্লুসিভ এন্ড এডজাস্টিভ ইভেন্ট হয় তাৰ মানে সিহঁতৰ যেটো ইন্টাৰসেকশন সেটো ফাই হ'ব আৰু ইউনিয়নটো কি হ'ব স্যাম্পল স্পেস হ'ব ইয়াত স্যাম্পল স্পেসটো গম পাইছে যে যিখিনি মানুহ আছে সকলোবিলাক মানুহ sample space to ভিতৰত পৰিব আৰু তাৰে কি কৰা হৈছে যে 40% মানুহৰ কি হৈছে হাৰ্ট এটাকত ঢুকাইছে হলে এতিয়া ইয়াৰ যে কেইটা ইভেন্ট দিয়া আছে সেই ইভেন্ট কেইটা কি হ'ব It is also assumed that a meditation and yoga course reduces the risk of a heart attack by 30%. আমাক কি দিয়া হৈছে যে এজন পেশেন্ট হার্ট অ্যাটাকত ঢুকুৱাৰ প্রবাবিলিটিটো হল 40% আৰু আমাক কেইটামান কন্ডিশন দিছে যে এটো ধৰি লোৱা হৈছে যে মেডিটেশন আৰু যোগা কৰছে হার্ট অ্যাটাকৰ যেটো ৰিস্ক হেতু কিমানলৈকে কমাব পাৰে 30% লৈকে কমাব পাৰে and the prescription of certain drugs reduces its chances by 25%. আৰু যদি তেও কিছুমান দৰব লয় দৰব লয় তেতিয়াহলে প্ৰেসক্ৰিপচনৰ মতে যদি কিছুমান দৰব লয় তেতিয়াহলে হাৰ্ট এটাকৰ যেটো পসিবিলিটি সেটো কিমানলৈকে কমাব পাৰে reduces by 25% লৈকে কমাব পাৰে আমাক কি দিয়া আছে It is given that after going through one of the two options, এতে patient জনে কি লব পাৰিব হয় তেও মেডিটেশন আৰু যোগা কোর্স লব পাৰিব or তেও ডক্টৰৰ ওচৰলৈ গৈ দৰব লব পাৰিব তেতিয়াহলে কি কৈছে যে after going through one of the two options, the patient selected at random suffers a heart attack. আৰু সেই দুটা অপচনলৈ যোৱা কোনোবাটা অপচনলৈ যোৱা কোনোবা এজন ৰোগীক কি কৰা হল ৰেন্ডমলি সিলেক্ট কৰা হল আৰু তেও কি হৈ গল কিন্তু সেই দুটা অপচনলৈ যোৱাৰ পাছতো তেও কিন্তু কি হৈ আছে হাৰ্ট এটাকত তেও ভুগি আছে suffers a heart attack. Find the probability that the patient followed a course of meditation and yoga. এতিয়া আমাৰ সেই যে ৰোগীজন সিলেক্ট কৰি আনিলে সেই ৰোগীজনৰ যিজনৰ হাৰ্ট এটাক সাফাৰ্স হাৰ্ট এটাক তেও মেডিটেশন এন্ড যোগা কোর্স লোৱাৰ প্ৰবাবিলিটি কিমান তাৰ মানে কি কৰা হৈছে যিমান মানুহ আছে তাৰ পেশেন্ট আছে সেই পেশেন্টৰ 40% ৰে হাৰ্ট এটাক হোৱাৰ প্ৰবাবিলিটি আছে হেতু আমাক দিয়া হৈছে আৰু আমাক কোৱেশ্চনটোত কৈছে যদি তেও মেডিটেশন অৰ যোগা কোর্স কৰে তেতিয়া হলে হাৰ্ট এটাক হোৱাৰ প্ৰবাবিলিটিটো 30% কমি যায় আৰু যদি তেও
ডক্টৰৰ ওচৰলৈ গৈ নিৰ্দিষ্ট কিছুমান দৰৱ গ্ৰহণ কৰে তেতিয়াহ'লে হাৰ্ট এটেক হোৱাৰ প্ৰবেবিলিটি 25% কমে, সম্পূৰ্ণ কিয়ৰ হৈ নাযায়, 25% কমে বুলি কৈছে। তেতিয়াহ'লে তাৰমানে বাকী যি 75% আছে তেওঁ হাৰ্ট এটেক হোৱাৰ প্ৰবেবিলিটি আছে। তাৰমানে যোগা কোৰ্স যিমানে লৈছে তাৰ 30%ৰহে ভাল হোৱাৰ প্ৰবেবিলিটি আছে, বাকী 70%-এ হাৰ্ট এটেকত ভোগাৰ প্ৰবেবিলিটি আছে। আৰু যিটো ড্ৰাগছ গ্ৰহণ কৰিছে, যিটো দৰৱ গ্ৰহণ কৰিছে, সেই দৰৱ গ্ৰহণ কৰাজনৰ ক্ষেত্ৰত কি হ'ব পাৰে যে 25%-এ ভাল হোৱাৰ প্ৰবেবিলিটি আছে, বাকী 75%-ৰ হাৰ্ট এটেক হোৱাৰ প্ৰবেবিলিটি আছে। এতিয়া পেচেণ্টজনৰ গোটেইখিনি পেচেণ্টৰ পৰা মেডিটেশ্যন কৰা বা ড্ৰাগছ গ্ৰহণ কৰা, নিৰ্দিষ্ট দৰৱ গ্ৰহণ কৰা মানুহ কেইজনৰ পৰা কি কৰা হ'ল, এজনক ৰেণ্ডমলি চিলেক্ট কৰা হ'ল। আৰু কি পোৱা গ'ল যে তেওঁ হাৰ্ট এটেক হোৱাৰ প্ৰবেবিলিটিহে পোৱা গ'ল। তেতিয়াহ'লে সেই মানুহজনে মেডিটেশ্যন আৰু যোগা কোৰ্স লোৱাৰ প্ৰবেবিলিটি কিমান হ'ব? এতিয়া ইয়াত যিটো ইভেন্ট হ'ব, সেই ইভেন্ট কেইটা কি কি হ'ব পাৰে? যিকেইটা মিউচুৱেলি এক্সক্লুচিভ এণ্ড এডজাষ্টিভ ইভেন্ট হ'ব, কাৰণ মেডিটেশ্যন আৰু যোগা কোৰ্স লোৱাজনে যিহেতু দৰৱ গ্ৰহণ নকৰে আৰু দৰৱ লোৱাজনে মেডিটেশ্যন আৰু যোগা কোৰ্স নকৰে, সেইটো দিয়া হোৱা হৈছে। চ' আমাৰ মিউচুৱেলি এক্সক্লুচিভ আৰু এডজাষ্টিভ ইভেন্ট কেইটা হ'ব, E1 event is the patient follows a course of meditation and yoga, সেইটোক মই E1 বুলি কৈছো। আৰু E2 টো কি হ'ব পাৰে, the patient follows a certain drugs। আৰু কি কৰিছে, E2 ইভেন্টত কোনখিনি সোমাইছে, যিবিলাক পেচেণ্টে নিৰ্দিষ্ট দৰৱ গ্ৰহণ কৰিছে। আৰু যিটো কমন ইভেন্ট, যিটো যোগা কৰাখিনিৰ ক্ষেত্ৰতো ঘটিব পাৰে বা ড্ৰাগছ দৰৱ লোৱাখিনিৰ ক্ষেত্ৰতো ঘটিব পাৰে, সেইটো কি হ'ল, দ্য পেচেণ্ট চাফাৰ্ছ এ হাৰ্ট এটেক। সেইটো দুইটাৰ ক্ষেত্ৰতে হ'ব পাৰে। চ' এইটো হ'ল কমন ইভেন্ট। এতিয়া আমি কি কৰিব লাগিব, ফাৰ্ষ্টতে এজন কি কৰা হ'ল, the patient selected at random suffers a heart attack। আমি কি কৰিলো, এই গোটেই পেচেণ্ট খিনিৰ পৰা এজন পেচেণ্ট আমি সিলেক্ট কৰিলো। তেতিয়াহ'লে সেই পেচেণ্টজন মেডিটেশ্যন বা যোগা গ্ৰহণ কৰা হ'ব পাৰে বা চাৰ্টেন ড্ৰাগছ লোৱা হ'ব পাৰে, দৰৱ লোৱা হ'ব পাৰে। তেতিয়াহ'লে E1 probability of E1 বা probability of E2 কি হ'ব পাৰে, দুইটাই সমান হ'ব। কাৰণ আমি কোনোবা এজন পেচেণ্ট আমি সিলেক্ট কৰিছো, ৰেণ্ডমলি সিলেক্ট কৰিছো, সেইজন হয়তো এই দুইটা অপচনৰ কোনোবা এটাৰ পৰা আহিব পাৰে। চ' probability of E1 আৰু probability of E2 কি হ'ব, সমান হ'ব। Since the patient can choose any one of the two options, দুইটা অপচনৰ কোনোবা এটা সিলেক্ট কৰি ল'ব পাৰে। with equal probabilities, so probability of E1 and probability of E2 is equal to half. Now probability of A by E1, now probability of A by E1 তাৰ মানে probability of the patient suffers heart attack by getting a heart attack, it is given that, এতিয়া আমি কি গম পাইছো যে এটো হল কন্ডিশনাল probability A by E1। তাৰ মানে E1 টো আগতীয়াকৈ ঘটিছে, যদিহে মানুহজনে মেডিটেশ্যন বা যোগা কৰে তেতিয়াহ'লে তেওঁৰ হাৰ্ট এটেক হোৱাৰ probability কি হ'ব পাৰে, probability of getting a heart attack, it is given that the patient follows a course of
meditation and yoga কি হব is equal to 40/100 of 70/100 কাৰণটো কি 70/100 কি হৈছে কাৰণ মেডিটেশন বা যোগা কৰিলে হাৰ্ট এটাক ৰিডিউস হোৱাৰ probability কিমান 30%. So heart attack হোৱাৰ probability কি হ'ব 70%. So 70/100 এটা কিমানখিনি মানুহ হাৰ্ট এটাকত ভুগি আছে টোটাল যিমান পিপল আছে তাৰ 40%. So 40% মানুহ হোৱাৰ কাৰণে এটো 40/100 হ'ব into 70/100. So এটো কিমান হ'বগে 28/100. তাৰ পাছত সেকেন্ডটো কি হ'ব probability of A/E2 যদি মানুহজনে ডক্টৰৰ ওচৰত গৈ প্ৰেসক্ৰিপচন মতে দৰৱ গ্ৰহণ কৰে তেতিয়াহলে তেওঁৰ হাৰ্ট এটেক হোৱাৰ probability কিমান probability of getting a heart attack it is given that the patient follows a certain drugs is equal to কি হ'ব 40/100 into 75/100 কাৰণ আমাক কোৱেশ্চনটো কোৱা হৈছে যে যদিহে প্ৰেসক্ৰিপচন মতে দৰব লয় তেতিয়াহলে তেওঁৰ হাৰ্ট এটেক ৰিডিউস হোৱাৰ probability 25/100 এতিয়া আমি উলিয়াইছো getting a heart attack so heart attack হোৱাৰ probability কিমান হ'ব 75/100 out of 40% of the patient 40/100 so এটো হ'বগে So it will get 3/10. এতিয়া আমি কি উলিয়াব লাগে the patient suffers a heart attack if he follows the meditation and yoga course আমি উলিয়াব লাগে কি the required probabilities therefore the required probabilities probability of E1/A কাৰণ আমি কি পাইছো যে যিজন পেশেন্ট সেই পেশেন্ট জনে হাৰ্ট এটেকত ভুগি আছে হাৰ্টৰ প্ৰবলেমত ভুগি আছে যেতিয়া হলে তেও মেডিটেশন আৰু যোগা কোৰ্স লোৱাৰ probability কিমান হ'ব হেতু উলিয়াব লাগে সো এটো বেস থিওৰেম মতে কি হ'ব probability of E1 probability of A/E1 probability of E1 probability of A/E1 total probability plus probability of E2 into probability of A/E2 so etu hoboge half into 28/100 half into 28/100 plus half into 3/10 the calculation to hobo oporot hobo 2/200 oporot 28 into 28/200 plus 23 so 28/200 into oporot hobo 200 tolot hobo 28 plus 30 so 28/8 58 14/29 so the answer of the problem is 14/29 it all based on
yes এবাৰ প্ৰবলেমটো হল তাৰ আগৰ প্ৰবলেমটোৰ যেটো অল্টাৰনেটিভ কোৱেশ্চনছ in a 20 question true false examination suppose a student tosses a fair coin to do his answer to each question if the coin falls head he answers true and if it falls tail he answers false find the probability that he answers at least 12 questions correctly এটা এক্সামিনেশন যত কি কৰিব লাগে আনসার খিনি আমি ট্ৰু বা ফলস লিখিব লাগে এনেকুৱা 20 কোৱেশ্চনছ আছে এনেকুৱা 20 কোৱেশ্চনৰ এটা এক্সামিনেশন হৈছে যত ট্ৰু ফলস আনসার লিখিব লাগে তাত কি কৰিছে এটা ষ্টুডেন্টে এটা কইন টস কৰিছে আৰু কইন টস কৰোতে যদি হি হেড পাইছে তেতিয়াহলে কি ট্ৰু লিখিছে আৰু যদি হি টেইল পাইছে হি ফলস লিখিছে আৰু তেনেকৈ হি কোৱেশ্চন আনসাৰ খিনি কৰিছে আৰু কৰোতে কি হল হয়তো কি হ'ব পাৰে যদি হসাকৈ আনসাৰটো ট্ৰু হয় আৰু তাৰ হেড উলাই তেতিয়াহলেতো তাৰ আনসাৰটো কাৰেক্ট হ'ব ষ্টুডেন্ট জনৰ আনসাৰটো কাৰেক্ট হ'ব আৰু যদি আনসাৰটো ট্ৰু হয় কিন্তু তাৰ টেইল উলালে তেতিয়াহলে কি লিখিব ট্ৰু খলনি কি ফলস লিখিব তেতিয়ানো তাৰ আনসাৰটো কি হ'ব ইনকাৰেক্ট হ'ব তেনেকৈ কৰোতে কি হ'ব পাৰে যে তাৰ আনসাৰটো কাৰেক্ট হোৱাৰ প্ৰবাবিলিটিও আছে বা আনসাৰটো ইনকাৰেক্ট হোৱাৰ প্ৰবাবিলিটিও আছে তেতিয়াহলে এনেদৰে গেছ কৰি আনসাৰ কৰাৰ ফলত অতি কমেও এটলিষ্ট অতি কমেও 12টা কোৱেশ্চন কাৰেক্ট হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব পাৰে হয়তো তাৰ 20টাই কাৰেক্ট হৈ যাব পাৰে বা এটাও কাৰেক্ট নহব পাৰে বা 5টা কাৰেক্ট হ'ব পাৰে 15টা ভুল হ'ব পাৰে কাৰণ সবখিনি গেছ কৰি কৰিছে তেতিয়াহলে আমাক বিচাৰিছে যে অতি কমেও 12টা কোৱেশ্চন কাৰেক্ট হোৱাৰ প্ৰবাবিলিটি কি হ'ব পাৰে এতিয়া এই প্ৰবলেমটো হয় বাৰ্নলি ট্ৰায়ালছ আৰু বাইনোমিয়েল ডিস্ট্ৰিবিউচন বাৰ্নলি ট্ৰায়ালছ কি বা বাইনোমিয়েল ডিস্ট্ৰিবিউচন কি মই আগৰ ভিডিঅত কৈছো বাৰ্নলি ট্ৰায়ালছ হৈছে কি ইয়াত যেটো 20 কোৱেশ্চনছ আছে আৰু প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ ইন্ডিপেন্ডেন্টলি কৰিছে এটোৰ লগত কিটোৰ কোনো ডিপেন্ড নহয় সেই কাৰণে এলাক বাৰ্নলি ট্ৰায়ালছত পৰিব সো নাম্বাৰ অফ ট্ৰায়ালছ টু হল 20 সো n মানে হল 20 আৰু ইয়াত যদি আমি সাকসেস বুলি লওঁ তাৰ মানে কি হ'ব কাৰেক্ট আনসাৰ কৰাটোক আমি সাকসেস বুলি ললে প্ৰবাবিলিটি অফ সাকসেস ইয়াত স্মল লেটাৰ p দ্বাৰা বুজোৱা হ'ব হেতু হ'বগে কি হাফ কাৰণ কাৰেক্ট হোৱা নোহোৱাৰ প্ৰবাবিলিটি ইয়াত হাফ হ'ব কাৰণ অপচন দুটাই এটা হল ট্ৰু এণ্ড হল ফলস গতিকে যদি হে ট্ৰুৰ কাৰণে ট্ৰুৱে লিখে তেতিয়াহলে কাৰেক্ট আনসাৰ আৰু ট্ৰুৰ কাৰণে যদি হি ফলস লিখে তেতিয়াহলে ইনকাৰেক্ট আনসাৰ সো হি সাকসেস হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব হাফ হ'ব আৰু প্ৰবাবিলিটি অফ ফেইলাৰ তাৰ মানে তাৰ আনসাৰটো ভুল হোৱাৰ প্ৰবাবিলিটিও ইয়াত কিমান হ'ব 1/2 এ হ'ব এতিয়া আমি উলিয়াব লাগে probability of at least 12 questions correct হেতু উলিয়াব লাগে এতিয়া আমি আনসাৰটো কৰো here small letter p is equal to probability of guessing correct answer probability of guessing correct answer is equal to half therefore q is equal to কি হ'ব এই লেটাৰ বিলাকে সদায় স্মল লেটাৰ p এ probability of success কে ডিনোট কৰে q এ probability of failure কে ডিনোট কৰে so q is equal to কি হ'ব 1 minus half is equal to half কাৰণ probability of success plus probability of failure p plus q is always equal to 1 let x denote the number of correct answer he guessed therefore probability of x is equal to x যেটো random variable or যেটো formula সেটো কি হয় সদায় ncx q to the power n minus x p to the power x
ইয়াত নাম্বাৰ অফ ট্ৰায়েলছ টো কি হ'ব হিয়াৰ n is equal to 20 কাৰণ টোটাল নাম্বাৰ অফ কোৱেশ্চনছ কিমান আছে 20 টা আছে সো এটো হ'বগে 20cx q means half to the power 20 minus x into p মানে হল half to the power x সেই কাৰণে ইয়াৰ আনসাৰ হ'ব 20cx half to the power 20 এটো সিম্পলিফাই ইয়াতে কৰি ললে প্ৰবলেমটো কৰিবলৈ সুবিধা হয় n মানে কোনু কি নাম্বাৰ অফ ট্ৰায়েলছ এটো লিখি লব পাৰা 20 questions যেটো আছে সো নাম্বাৰ অফ ট্ৰায়েলছ ইজ 20 n is equal to 20 এতিয়া আমাক উলিয়াব কৈছে কি probability of at least 12 answers correctly he guesses এতিয়া আমি উলিয়াব লাগিব probability now the required probability is equal to probability of x is greater than equal to 12 at least 12 বুলি কলে 12 আহিব so greater than equal 12 হতকে বেছি হ'ব পাৰিব 13 হ'ব পাৰিব 14 হ'ব পাৰিব 15 হ'ব পাৰিব 12 আহিব পাৰিব up to 20 লৈকে যাব at least 12 questions correctly so এটো মানে কি হয় probability of x is greater than equal to 12 এটো ইকুয়ালিটি মতে কি হ'ব x is equal to 12 plus probability of x is equal to 13 plus probability of x is equal to 14 plus up to probability of x is equal to 20 etu 1 minus probability of x is less than 12 kori eku লাভ নহব কাৰণটো কি কাৰণ probability of x is greater than equal to 12 বুলি কলে ইয়া 12 ৰ পৰা 20 লৈকে আহিব আৰু probability of less than 12 বুলি কলে 1 minus probability of x is less than 12 বুলি কলে probability of 0 ৰ পৰা start কৰি 11 লৈকে তুমি 1 ৰ পৰা মাইনাস কৰিব লগিয়া হ'ব সেই কাৰণে probability of x is less than 12 কৰি ইয়াত কোনো লাভ নাই 1 minus so এটো কি হ'বগে probability of x is equal to 12 যেতিয়া ইয়াত 12 বহাম x ৰ জায়গাত যেতিয়া 12 বহাম তেতিয়া এটো কি হ'ব 20c12 half to the power 20 তেনেকে probability of x is equal to 13 x or jagah jeta 13 baham etu hobe 20c13 half to the power 20 plus tenake etu 20c14 half to the power 20 plus up to 20c20 half to the power 20 sobote half to the power 22 ba 1/2 to the power 22 common ase so 1/2 to the power 22 common ase so etu hoboge 20c12 plus 20c13 plus 20c14 up to 20c20 to answer endore rakile hobo jeto etur sum to jothesto dangor hobo etu hol yar answer binomial distribution aru Bernoulli trials ebar 2021 or syllabus ot nai কিন্তু JEE বা CEE ৰ যিবিলাক এক্সাম হ'ব সেই এক্সাম বিলাকত যেটো সিলেবাসটো ৰিডিউস কৰা হোৱা নাই সেই কাৰণে এটো প্ৰবলেম তোমালোকে সাইট হলে তোমালোকৰ সুবিধা হ'ব সো থ্যাংক ইউ হ্যাভ এ নাইস ডে